আপোনাৰ বাৰু শিশুটিৰ খুব খং উঠে নেকি? খং উঠিলে একদম ক'ব নোৱাৰা হৈ কেতিয়াবা মাৰিবলৈ আহে, তাৰপিছত ডাঙৰ ডাঙৰকৈ চিঞৰে, কথা কয়, তেনেকুৱা হয়নে বাৰু? আমাৰ আয়ু ইমান বেছি শান্ত, কিন্তু যেতিয়া খং উঠে তেতিয়া খুব জোৰে জোৰে কান্দিব, খুব ডাঙৰকৈ চিঞৰে। ময়ো প্ৰথমতে চিন্তিত হৈ গৈছিলোঁ, সি এনেকৈ কিয় কৰে। কেতিয়াবা হাতো তোলে বাৰু, কিয় এনেকুৱা হয়। কিন্তু পিছত মই বহুত ষ্টাডি কৰি বহুত দিন চাই মই গম পালোঁ যে এইটো ইহঁতৰ বিকাশৰ এটা অংশ বুলিয়ে ক'ব লাগিব। ই একদম নৰ্মেল হয়, স্বাভাৱিক হয়। বয়স বাঢ়ি যোৱাৰ লগে লগে তেহেঁতৰ এইবিলাক মানে সলনি হয়, তেওঁলোকৰ ধৰণ কৰণবিলাক সলনি হৈ যায়। তাৰপিছত তেওঁলোকে মানে আৰু এইটো সময়ত আমি যিদৰে নিজৰ আৱেগটো কণ্ট্ৰল কৰিব পাৰোঁ, তেওঁলোকে নোৱাৰে এইটো সময়ত। সেইকাৰণে আমি তেওঁলোকৰ কথা আমি ধৈৰ্য ধৰিব লাগিব, তেওঁলোকৰ কথা শুনিব লাগিব। আৰু তেওঁলোকে যেতিয়া ভাল হ'ব, ভাল আচৰণ কৰিব, আমি তেতিয়া কি কৰিম? প্ৰশংসা কৰিব লাগিব। আৰু তেওঁলোকে যিহেতু নিজৰ মানে অনুভৱ বা প্ৰয়োজনখিনি বুজাব নোৱাৰে, সেইকাৰণে তেওঁলোকে নিজৰ ইচ্ছাৰে কাম কৰি ভাল পায়। আৰু সেইকাৰণে তেওঁলোকে কেতিয়াবা যদি কৰিব নোৱাৰে তেতিয়া বেছি খং উঠে। আৰু যদি শিশুটিৰ টোপনিটো ভাল নহয় বা ভালদৰে খোৱা বোৱা নকৰে, কেতিয়াবা তাৰো এটা কাৰণ হ'ব পাৰে। সেইকাৰণে তেওঁলোকক যিমান পাৰে নিজে শান্ত হ'ব দিব লাগিব। আমি কেতিয়াও জোৰ কৰিব নালাগিব। খং উঠিলে মৰমেৰে সাবটি ধৰিব লাগিব।